নমস্কাৰ ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ ভিডিঅ'টোত তোমালোকৰ কাৰণে ত্ৰয়োদশ অধ্যায়ৰ গতি আৰু সময়ৰ পাৰ্ট 2 লৈ আহিছো। আগতে পাৰ্ট 1ত ইয়াৰ অনুশীলনী প্ৰশ্নোত্তৰখিনি দিয়া হৈছিল। আজি দীঘলীয়া প্ৰশ্নৰ 4 নম্বৰৰ পৰা দিয়া হ'ব। বলা আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। এদিনা 3 নম্বৰলৈকে দিয়া হৈছিল লেখ কি, তুমি এডাল লেখ কেনেকৈ অংকন কৰিবা। আজি 4 নম্বৰৰ পৰা দিয়া হ'ব। দুটা ৰেল ষ্টেচনৰ মাজৰ দূৰত্ব 200 কিলোমিটাৰ। এখন ৰেলগাড়ীয়ে 8 ঘণ্টাত এই দূৰত্ব অতিক্ৰম কৰিলে ৰেলগাড়ীখনৰ দ্ৰুতি নিৰ্ণয় কৰা। কিতাপত দ্ৰুতিৰ এটা সূত্ৰ দিয়া আছে, এইটো তোমালোকে ভালদৰে মুখস্থ কৰি ল'বা, কাৰণ এই সূত্ৰটো নাজানিলে তোমালোকে এই অংকটো কৰিব নোৱাৰিবা। তো ইয়াত দিয়া আছে দূৰত্ব 200 কিলোমিটাৰ আৰু সময় 8 ঘণ্টা। আমি জানো যে দ্ৰুতি সমান সমান দূৰত্ব বাই সময়। ইয়াত দূৰত্ব 200 কিলোমিটাৰ দিয়া আছে আৰু সময় 8 ঘণ্টা। ইয়াক কটাকটি কৰিলে 8 ৰে 200 25 বাৰ যাব, উত্তৰটো হৈ যাব 25 কিলোমিটাৰ পাৰ ঘণ্টা। এইটো হৰণটোক পাৰ বুলি কোৱা হয়। এখন গাড়ীৰ অডোমিটাৰ প্ৰশ্নটো আমি ইমানকৈ ক'ব যোৱা নাই, উত্তৰটোহে ক'ব বিচাৰিছো। যাত্ৰা কৰাৰ সময়ত অডোমিটাৰৰ পাঠ অৰ্থাৎ অটো বা টোটোত যে মিটাৰ থাকে, সেই মিটাৰটোৰ ৰিডিংটো ইয়াত দিয়া আছে। কি দিয়া আছিলে? 8টাত দিয়া আছিলে 50,550 কিলোমিটাৰ আৰু 8টা 50ত 50,610 কিলোমিটাৰ। যাত্ৰা আৰম্ভ কৰাৰ আগতে আছিলে 0 কিলোমিটাৰ আৰু পিছত হৈছে অতিক্ৰম কৰা দূৰত্ব হৈছে গৈ পেলাই 60 কিলোমিটাৰ আৰু সময়টো হৈছে 50 মিনিট। এতিয়া আমি দ্ৰুতি নিৰ্ণয় কৰিব লাগে। দ্ৰুতিৰ সূত্ৰটো তোমালোকে জানাই, দূৰত্ব বাই সময়। এতিয়া 60ক 50ৰে কটাকটি কৰিলে 5/6 হ'ব। ইয়াক হৰণ কৰিলে 1:2 কিলোমিটাৰ পাৰ মিনিট। এতিয়া যিহেতু প্ৰশ্নটোত দিছে, আকৌ ইয়াক ছেকেণ্ডত নিব দিছে, মিটাৰ পাৰ ছেকেণ্ডত, গতিকে মিনিটক ছেকেণ্ডত নিলে 60 দি পূৰণ কৰিব লাগিব আৰু কিলোমিটাৰক মিটাৰত নিলে 1000 দি পূৰণ কৰিব লাগিব। এই হিচাপে পূৰণ কৰিছো। পূৰণ কৰি পেলাই কটাকটি কৰি 20 মিটাৰ পাৰ ছেকেণ্ড হৈছে। তাৰ পিছৰ প্ৰশ্ন 6 নম্বৰত আছে, ৰীতাই তাইৰ ঘৰৰ পৰা স্কুলৰ চাইকেলেৰে যাওঁতে 20 মিনিট লাগে। যদি চাইকেলৰ দ্ৰুতি আৰু সময় দিয়া আছে, দূৰত্ব উলিয়াব লাগে। আমি জানো দ্ৰুতি ইকুৱেল টু দূৰত্ব বাই সময়, গতিকে দূৰত্ব সমান সমান কি হ'ব? বজ্ৰ পূৰণ কৰি দিলে সময় পূৰণ দ্ৰুতি। সময়ক আছিলে 20 মিনিট আৰু দ্ৰুতি আছিলে 2 মিটাৰ পাৰ ছেকেণ্ড। যিহেতু দ্ৰুতিটো ছেকেণ্ডত আছে, গতিকে মিনিটকো আমি ছেকেণ্ডত লৈ যাব লাগিব। মিনিটক ছেকেণ্ডত নিলে আমি 60ৰে পূৰণ কৰিব লাগিব। 20ৰে 60 পূৰণ কৰিলে 1200 হ'ব আৰু 2 দি পূৰণ কৰিলে 2400 মিটাৰ। ছেকেণ্ড কটাকটি যাব আৰু মিটাৰক যেতিয়া আমি কিলোমিটাৰত নিম, 3 গড়ে ফেলে দশমিক বহুৱাই দিব লাগিব। 2.4 কিলোমিটাৰ। তাৰপিছৰ প্ৰশ্ন, তলত দিয়া ক্ষেত্ৰত দূৰত্ব সময়ৰ লেখৰ আকৃতি দেখুওৱা। সুষম দ্ৰুতিত গৈ থকা গাড়ী এখন। সুষম দ্ৰুতি মানে যিটো সময় আৰু দূৰত্ব থাকিব, সেইটো এটা নিৰ্দিষ্ট জোখত থাকিব। 1 মিনিটত 10 হ'লে 2 মিনিটত 20, 3 মিনিটত 30, এনেকুৱা। এইটোক সুষম দ্ৰুতি বুলি কোৱা হয়। সুষম দ্ৰুতিত ৰৈ থকা গাড়ী এখনৰ দূৰত্ব সময়ৰ লেখ হ'ব পাৰে। মাপাংক সময় 1 মিনিট। মিনিটটোক আমি কি কৰিম? X অক্ষত দিম, অৰ্থাৎ সময়টোক X অক্ষত আৰু দূৰত্বটো Y অক্ষত দিম। দূৰত্ব সময়ৰ লেখটো হ'ব, লেখটো মই ছাইডত আঁকি দিছো। মই প্ৰথমতে ভাবিছিলো তোমালোকক কিতাপৰ এটা চিত্ৰ আছে, সেই চিত্ৰটো দিম, সেইকাৰণে দিয়া নাছিলো। কিন্তু কিতাপত অলপ বেলেগ আছে কাৰণে মই নিজে ইয়াত আঁকি দিছো। এইটো তোমালোকে এনেকৈ আঁকি ল'বা।
x অক্ষত 1 2 3 4 5 5লৈকে দিবা y অক্ষত 1 2 3 4 5লৈকে দিবা আৰু তলত এটো এনেকে লিখি দিবা যে সুষম দ্ৰুতিত গৈ থকা গাড়ী এখনৰ দূৰত্ব সময়ৰ লেখ আৰু 2 নম্বৰটোৰ আনসাৰ হ'ব ৰাস্তাৰ দাঁতিত ৰৈ থকা গাড়ী এখনে যেহেতু কোনো দূৰত্বই অতিক্ৰম নকৰে গতিকে ইয়াৰ দ্ৰুতি আৰু সময় শূন্য অৰ্থাৎ ইয়াৰ দ্ৰুতিও শূন্য হ'ব আৰু সময়ও শূন্য হ'ব ইয়াৰ দূৰত্ব সময়ৰ লেখৰ অঙ্কন শূন্য হ'ব অৰ্থাৎ আঁকিব নোৱাৰিম 8 নম্বৰ প্ৰশ্নটো মই লিখা নাই ইয়াৰ পৰা দেখুৱাই দিছো এটো কি কৈছে এবি দুখন জানৰ দূৰত্ব সময় লেখ আঁকি দেখুৱাইছে কোনখনৰ বেগ বেছি হ'ব এটো চোৱা মই ইয়াত বুজাই দিছো এ নম্বৰটোৰ এফালৰ দূৰত্বটো বেছি আছে কিন্তু সময় কম আছে আৰু বি নম্বৰটো দূৰত্ব কম আছে সময় বেছি আছে গতিকে এ নম্বৰটোৰ আনসাৰ এৰ বেগ বেছি হ'ব আনসাৰটো হ'ব চিত্ৰত দেখুৱা মতে এ যানখনৰ বেগ বেছি হ'ব কাৰণ এ যানখনে কম সময়ত বেছি দূৰত্ব অতিক্ৰম কৰিছে 9 নম্বৰত সজাই লিখা আছে দ্ৰুতি মিটাৰ পাৰ সেকেন্ড সৰল দোলক পিতলৰ বল ঘড়ী সময়ৰ যোগ দূৰত্ব সময় লেখ হ'ব দ্ৰুতি এটা তোমালোকে এনেকৈ লিখিলে হ'ব বা কার চিন দি মিলালেও হ'ব ইয়াত 5টা আছিল 5টাৰ পৰা 4টা মিলাব লাগে 10 নম্বৰ কোনো গতিশীল বস্তুৰ সুষম দ্ৰুতি এত 10 মিটাৰ পাৰ সেকেন্ড দূৰত্ব আৰু সময়ৰ তালিকা এখন বনোৱা আৰু তালিকা অনুসৰি ইয়াৰ লেখচিত্ৰ আঁকা তালিকাটো মই বনাই দেখুৱাই দিছো আৰু লেখচিত্ৰটো হ'ব এনেকুৱা ধৰণৰ তোমালোকে x অক্ষত সময় দিবা সময়টো কি আছিল 10 সেকেন্ড 20 সেকেন্ড 30 40 আৰু 50 আৰু দূৰত্বটো 1 মিটাৰ 2 মিটাৰ এনেকৈ দিলা তাৰ পিছত লেখটো আঁকি দিলা তলত লিখি দিবা যে 10 মিটাৰ পাৰ সেকেন্ড দূৰত্ব সময়ৰ লেখচিত্ৰ 11 নম্বৰ প্ৰশ্নটো আছিল যে অসম দ্ৰুতিৰে গতি কৰা কোনো বস্তুৰ দূৰত্ব সময়ৰ এখন তালিকা তলত দিয়া হৈছে এই তালিকাটোৰ পৰা এটা লেখচিত্ৰ অঙ্কন কৰিব লাগে যেহেতু এটো কৈছে যে অসম দ্ৰুতি মানে দ্ৰুতি যেটো আছে এটো সমান নহয় মানে এক আগৰটো যেনেকুৱা আছিল 1 10 2 20 এটো সুষম দ্ৰুতি কয় আৰু এটো সময় আৰু দূৰত্বৰ কোনো মিল নাই যেনেকুৱা প্ৰথমটোত আছে 0 0 তাৰ পিছতো আছে 1 আৰু 3 তাৰ পিছতো 2 আৰু 7 তাৰ পিছত 3 আৰু 12 তাৰ পিছত 4 আৰু 18 মই আঁকি দেখুৱাই দিছো প্ৰথমটো 1 আৰু 3 2 নম্বৰটো 2 আৰু 7 এনেকৈ তোমালোকে আঁকি দেখুৱাই দিবা অসম দ্ৰুতি মানে দূৰত্ব আৰু সময় নিৰ্দিষ্ট যোগ নহয় সময়টো হাল হলনি হৈ থাকে সময় আৰু দূৰত্ব 11 নম্বৰ দিছিলে 4টা অপচন দিয়া আছিল এটা শুদ্ধ উত্তৰটো লাগে মই খালি উত্তৰটো লিখি দিছো 2 নম্বৰটো হ'ব দ্ৰুতি সমান দূৰত্ব বাই সময় আৰু বি নম্বৰটো কিলোমিটাৰ পাৰ সেকেন্ড ভিডিওটো দীঘল হ'ব কাৰণে মই যিমান পাৰো শৰ্টত কৰিছো বস্তুখিনি যদি তোমালোকৰ আজিৰ এই ভিডিওটো চাই ভাল লাগে তেনহলে লাইক আৰু শেয়াৰ কৰি দিবা আৰু তোমালোকৰ লগৰীয়াসকলক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুপ্ৰেৰণা দিবা আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকৰ প্ৰতি অনুৰোধ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তোমালোক সকলে ভালে কুশলে থাকা তাৰে কামনা কৰি ভিডিওটো সমাপ্ত কৰিলো ধন্যবাদ